নৱজ্যোতি সংঘৰ প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি। 11 ষ্টাৰ ক্লাব বঙাইগাঁও চেম্পিয়ন। নৱজ্যোতি সংঘৰ উদ্যোগত যোৱা 25 আগষ্টৰ পৰা বিষ্ণুৰাম মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ বৰি দতৰাত চলি থকা প্ৰয়াত তাহেৰ আলী আৰু ডাক্তৰ চিৰাজউদ্দিন আহমেদ সোঁৱৰণী ত্ৰয়োদশ বাৰ্ষিক আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা দেওবাৰে অন্ত পৰিল। সন্ধিয়া অনুষ্ঠিত হোৱা চূড়ান্ত খেলত 11 ষ্টাৰ ক্লাব বঙাইগাঁৱে বাৰাদি FC বৰপেটাক 3-1 গ'লৰ ব্যৱধানত পৰাজিত কৰি লাভ কৰিলে চূড়ান্ত বিজয়ীৰ সন্মান। খেলৰ 6 মিনিটত 11 ষ্টাৰ ক্লাবৰ হৈ প্ৰথমটো গ'ল দিয়ে মাইকেল মেইটে। ইয়াৰ পাছত 66 আৰু 84 মিনিটত একেই দলৰ খেলুৱৈ বিশাল দৈমাৰী আৰু আৰবিন নিংথোজামে এটাকৈ গ'ল দি দলক বিজয়ী কৰোৱায়। আনহাতে খেলৰ শেষ মুহূৰ্তত বাৰাদি FCৰ হৈ একমাত্ৰ গ'লটো পৰিশোধ কৰে যশপালে। প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰিলে 11 ষ্টাৰ ক্লাবৰ খেলুৱৈ বিশাল দৈমাৰীয়ে। দ্বিতীয় শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে বাৰাদি FCৰ ৰবাৰ্টে। শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় 11 ষ্টাৰ ক্লাবৰ অৰবিন। শ্ৰেষ্ঠ গ'লৰক্ষকৰ বঁটা লাভ কৰে 11 ষ্টাৰ ক্লাবৰ খেলুৱৈ বিশ্বজিৎ বসুমতাৰীয়ে। শ্ৰেষ্ঠ শৃংখলাবদ্ধ দলৰ সন্মান লাভ কৰে অময়াপুৰ FC আৰু নৱজ্যোতি সংঘই। শ্ৰেষ্ঠ সমাজসেৱকৰ বঁটা লাভ কৰে নৱজ্যোতি সংঘৰ জিন্তু দাসে। ইফালে উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰে ৰবীন ডেকা আৰু মতিফুল আলীয়ে। খেলখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিলে প্ৰতিবিম্ব লাইভৰ সঞ্চালক তফিকুদ্দিন আহমেদে। উদ্বোধনী অনুষ্ঠানত ট্ৰফিদাতাসকলক সম্বৰ্ধনা জনোৱাৰ লগতে অঞ্চলটোৰ প্ৰাক্তন প্ৰখ্যাত ফুটবল খেলুৱৈ দীনেশ ডেকা, নাৰায়ণ দাস, দ্বিজেন কলিতা, ললিত ৰাজবংশীক সম্বৰ্ধনা জনোৱা হয়। অতিথি হিচাপে উপস্থিত থাকিল বৰভাগ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ফণীধৰ ডেকা, সদৌ অসম ফুটবল ৰেফাৰী কল্যাণ সমিতিৰ সভাপতি গৌতম কলিতা, নলবাৰী ক্ৰীড়া সন্থাৰ সহ সম্পাদক অজিত শৰ্মা, ভলীবল সম্পাদক দেৱজিৎ ডেকা, অসম ফুটবল সন্থাৰ কাৰ্যালয়ৰ সহায়ক মজনুৰ আলী, বিষ্ণুৰাম মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ হামিদ আলী, অসম ভলীবল সন্থাৰ সহ সম্পাদক দীপক কুমাৰ দাস আদি বিশিষ্ট ব্যক্তিসকল। বিজয়ী দলে লাভ কৰে তাহেৰ আলী সোঁৱৰণী চলন্ত ট্ৰফি আৰু নগদ 35,000 টকা। আনহাতে বিজেতা দলে লাভ কৰে চিৰাজউদ্দিন আহমেদ সোঁৱৰণী চলন্ত ট্ৰফি আৰু নগদ 25,000 টকা। গ্ৰামাঞ্চলত আজিও ফুটবল খেলৰ উন্মাদনা শেষ হোৱা নাই। ফুটবল বুলি ক'লে লোকে লোকাৰণ্য হৈ পৰে খেলপথাৰ। বীৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হয়। ইয়াৰ উৎকৃষ্ট উদাহৰণ নৱজ্যোতি সংঘ বৰি দতৰাৰ উদ্যোগত অনুষ্ঠিত হোৱা ফুটবল প্ৰতিযোগিতাখন। বিষ্ণুৰাম মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ সেউজীয়া ঘাঁহনিত চলিল অঘোষিত যুদ্ধ। দুয়ো দলৰ খেলুৱৈ দুভৰি যাদুৱে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখিলে। খেলখন সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত নৱজ্যোতি সংঘৰ কৰ্মকৰ্তাই কোনো ধৰণৰ কৃপণালি কৰা নাই। ইয়াৰ বাবে নৱজ্যোতি সংঘৰ সমূহ সদস্যকে ধন্যবাদসহ কৃতজ্ঞতা জ্ঞাপন কৰিছে সচেতন ক্ৰীড়া প্ৰেমীয়ে। মেচ কমিছনাৰ গিৰিশ ডেকাৰ তত্বাৱধানত খেলখন পৰিচালনা কৰে নৱজিৎ কলিতা, মইদুল ইছলাম, আইনুদ্দিন আহমেদ, ভাস্কৰ কলিতা আৰু পাৰ্থপ্ৰতিম লহকৰে। দীপক কুমাৰ দাসৰ প্ৰতিবেদন, গুগল স্পৰ্টছ NA।